চিউল আৰু পৰম দেহ এই দুয়োটা একেই নে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ২৯ আৰু ৩০ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩১ আৰু ৩২ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। মিছৰ নিঃসন্দেহে এটা অতি মহান জাতি আছিল আৰু এই জাতিটোক ধ্বংস কৰা হোৱা নাছিল। শতিকাৰ পিছত শতিকা জুৰি ই নিজৰ অখণ্ডতা বজাই ৰাখিছিল। ই আছিল অতি প্ৰাচীন জাতিসমূহৰ ভিতৰত অন্যতম। ইয়াৰ বাবে কোনো প্ৰতিৰক্ষাৰ দেৱাল নিৰ্মাণ কৰাৰ প্ৰয়োজন নাছিল, কাৰণ মৰুভূমিখন আছিল যথেষ্ট ভাল প্ৰতিৰক্ষা। মাত্ৰ এটাই প্ৰৱেশদ্বাৰ আছিল আৰু সেইটো আছিল নীল নদীৰ উপত্যকাৰ মাজেৰে। সুৰক্ষাৰ বাবে মিছৰে কৰিবলগীয়া আছিল মাথো তাত এটা ভাল প্ৰতিৰক্ষাৰ ব্যৱস্থা স্থাপন কৰা। ঈশ্বৰে কৈছিল যে মিছৰীয়াসকল ৪০ বছৰ ধৰি বন্দী হৈ থাকিব। মিছৰৰ শাসকসকলৰ যিবোৰ ছবি আমি দেখা পাওঁ তাত সদায় তেওঁলোকে হাতত এডাল ৰাজদণ্ড ধৰি থকা দেখা যায়। ঈশ্বৰে কৈছিল তেওঁ মিছৰৰ ৰজা ফৌৰণৰ বাহু ভাঙি পেলাব। ভঙা বাহুৰে ৰাজদণ্ড এডাল ধৰি ৰখাটো নিশ্চয় কঠিন। আকৌ ঈশ্বৰে এই বুলিও কৈছিল যে সেই বাহু সুস্থ হ'বলৈ বান্ধি ৰখা নহ'ব, অৰ্থাৎ সেই বাহু সুস্থ নহ'ব। অৰ্থাৎ বাবিলৰ ৰজাই মিছৰ দেশ জয় কৰিবলৈ গৈ আছিল আৰু ফৌৰন ৰজাই বাবিলক বাধা দিবলৈ অক্ষম হ'ব। এই সকলোবোৰ কথা আক্ষৰিক অৰ্থত ফলিয়াইছিল বুলি জানিব পাৰোঁ। ৩১ আৰু ৩২ এই দুটা অধ্যায়ত মিছৰৰ বিচাৰ সম্পৰ্কীয় অংশটোৰ সামৰণি পৰিছে। জিহিজকেল পুস্তকত মিছৰৰ বিষয়ে ৪টা অধ্যায় পাওঁ। যিচয়া, জিৰিমিয়া আৰু গৌণ ভাৱবাদীসকলেও মিছৰৰ বিষয়েও আলোচনা কৰিছে। ইছৰাইল জাতিৰ ইতিহাসত মিছৰৰ এটা গুৰুত্বপূৰ্ণ স্থান সদায় আছে। বৰ্তমান সময়তো এই কথাটো প্ৰযোজ্য হৈ থকা আমি দেখিবলৈ পাওঁ। তেওঁলোকে দানাপাত্ৰত জন্মা কেঁচুৱাটিক নিবিচৰা বাবেই এতিয়াও এনে অশান্তিবোৰ পাই আছে। ৩১ অধ্যায়ত আমি ফৌৰণৰ পতন দেখিবলৈ পাওঁ। ই ফৌৰন আৰু তেওঁৰ প্ৰজা উভয়কে প্ৰতিনিধিত্ব কৰে। প্ৰথমতে মিছৰত ফৌৰণৰ মহত্ব আৰু মহিমা দিয়া হৈছে। তাৰ পাছত গছৰ দৃষ্টান্তত মিছৰৰ পতনৰ কথা উল্লেখ কৰা হৈছে আৰু তাৰ পাছত গছজোপাৰ পতনৰ বাবে হোৱা বিলাপ আৰু ইয়াৰ বাবে জগতৰ জাতিসমূহৰ ওচৰলৈ অহা সংকটৰ বিষয়ে উল্লেখ কৰা হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আমি আগৰ অনুষ্ঠানত এই পুস্তকৰ ৩০ নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। আজি আমি ৩১ নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিম। এই ৩১ নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাওঁ ফৰোনৰ পতন, মিছৰৰ শাসনকৰ্তা ফৰোনৰ পতনৰ কথা। কথাখিনি অলপ বহল অৰ্থত লিখা হৈছে আৰু ই আচলতে ফৰোন ৰজা আৰু তেওঁৰ প্ৰজাসকলকো বুজায়। এই অধ্যায়টো আমি ৩টা ভাগত ভাগ কৰি অধ্যয়ন কৰিব পাৰোঁ। ১ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈ মিছৰত ফৰোনৰ মহানতা আৰু গৌৰৱ। ২ ১০ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদ এজোপা কটা যোৱা গছৰ উদাহৰণেৰে মিছৰৰ পতনৰ কথা কোৱা হৈছে। আৰু ৩ ১৫ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে গছজোপাৰ দৰে বাবিল পৰি যোৱাৰ বাবে বিলাপ আৰু তাৰ বাবে জগতৰ জাতিবিলাকৰ মাজত সমস্যাই মূৰ দাঙি উঠাৰ কথা। প্ৰথমতে ১ নম্বৰ পদটো পঢ়ি দিছোঁ। জিহিজকেল ৩১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। একাদশ বছৰৰ ৩য় মাহৰ প্ৰথম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, এয়া
আকৌ জিহিজকেল ভাৱবাদীয়ে জনাই দিছে যে তেওঁৰ ওচৰলৈ ঈশ্বৰ জিহুৱাৰ বাক্য আহিল। 2 নম্বৰ পদ, হে মনুষ্য সন্তান, মিছৰৰ ৰজা ফৰোনক আৰু তাৰ লোকসমূহক কোৱা, তুমি তোমাৰ মহত্বত কাৰ নিচিনা? মিছৰ দেশ যে এখন অতি শক্তিশালী আৰু আগশাৰীৰ দেশ আছিল, সেই কথাটো ঈশ্বৰে স্বীকাৰ কৰিছে। প্ৰায় 2000 বছৰমান ধৰি এই দেশখনে পৃথিৱীত যথেষ্ট প্ৰতিপত্তি দেখুৱাইছিল, যথেষ্ট প্ৰভাৱ পেলাই আহিছিল। এই দেশখন গোটেই পৃথিৱীৰ আহাৰৰ ভঁৰালস্বৰূপ আছিল, কাৰণ এই দেশখনে খেতি বাতিৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহৈছিল। প্ৰতি বছৰে উপচি পৰা নীল নদীয়ে দেশখনৰ শস্য পথাৰ জাতিষ্কাৰ কৰিছিল। এই দেশখন আছিল অতি ক্ষমতাশালী দেশ। 3 নম্বৰ পদ, চোৱা, অচুৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছ স্বৰূপ আছিল। তাৰ ওপৰভাগ মেঘস্পৰ্শী হৈছিল। ঈশ্বৰে কৈছে, অচুৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছস্বৰূপ আছিল। এডাল গছৰ দ্বাৰা এখন অৰণ্য নহয়, অৰণ্যত বহুতো গছ থাকে। অচুৰ আন আন গছতকৈ ওখ আছিল আৰু প্ৰাধান্য বিস্তাৰ কৰি আহিছিল। ঈশ্বৰে কিন্তু সেই অচুৰীয়াবিলাকক নত কৰিছিল, তেওঁলোকৰ প্ৰাধান্য নোহোৱা কৰিছিল। এই কথাটোৰ পৰা মিছৰৰ ফৰোন ৰজা আৰু তেওঁৰ প্ৰজাবিলাকে শিক্ষা ল'ব পাৰিব লাগিছিল। ফৰোন ৰজাও এডাল ওখ আৰু চকুত লগা গছৰ নিচিনা। তেওঁ সকলোকে তলত ৰাখিছিল। মিছৰৰ লোকবোৰ অতি উন্নত আৰু প্ৰাধান্য পোৱা লোক আছিল, কিন্তু এতিয়া তেওঁলোককো নত কৰা হ'ব। 29 নম্বৰ অধ্যায়ত আমি পাই আহিছোঁ যে মিছৰ দেশখন অতি নিম্ন খাপৰ দেশ কৰা হ'ব বুলি ঈশ্বৰে জনাই দিছিল, আৰু সঁচাকৈ তেনেকুৱাই ঘটিল। আজি আৰু সেই দেশ আগৰ অৱস্থাত নাই। এই দেশ আৰু কেতিয়াও বিশ্বৰ আগশাৰীৰ দেশ হ'ব নোৱাৰে। 4-9 নম্বৰ পদ, জলসমূহে তাক ডাঙৰ দীঘল কৰিছিল, অগাধ জলে তাক বঢ়াইছিল, তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল। এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল। সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু তাৰ শাখাবোৰ দীঘল হৈছিল। তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল। তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল, আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল। এইদৰে তাৰ শিপা অনেক জলসমূহৰ কাষত থকাত সি নিজ মহত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘ্যত সুন্দৰ আছিল। ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল। দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল, আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্যত তাৰ নিচিনা নাছিল। মই তাৰ অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ যে ঈশ্বৰৰ উদ্যানত থকা এডনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল। মুঠতে মিছৰ দেশ অতি চহকী, ফলে ফুলে ভৰা, শস্যশ্যামলা দেশ আছিল, অতি সুন্দৰ দেশ আছিল। ঈশ্বৰেই সেই সকলো হ'বলৈ দিছিল, সেই সকলো এতিয়া তেওঁ কাঢ়ি নিব। 10 নম্বৰ পদ, এই হেতুকে প্ৰভু যীশুৱাই এই কথা কৈছে, সি উচ্চতাত ওখ হোৱাৰ আৰু সি তাৰ ওপৰভাগ মেঘস্পৰ্শী কৰাৰ আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্বিত হোৱাৰ কাৰণে। এই হেতুকে প্ৰভু যীশুৱাই কৈছে, বোলা এই বাক্যাংশটোৱে আচলতে অধ্যায়টোৰ বিভাজন দেখুৱাইছে, অৰ্থাৎ এই পদটোৰ পৰা অধ্যায়টোৰ আন এটা ভাগ আৰম্ভ হৈছে। এই অংশটোত আমি দেখিবলৈ পাম যে মিছৰৰ ৰজা ফৰোন গৰ্বতে একেবাৰে উফন্দি আছিল। মানুহৰ অন্তৰত আচলতে এই গৰ্বৰ ভাৱটো সোমাই থাকেই। ফৰোন ৰজা যে অতি শক্তিশালী আছিল, সেই কথাটোৱে আহিব লগা বিপদৰ বিষয়ে তেওঁক অন্ধ কৰি ৰাখিছিল। মানুহৰ এইটোৱেই ডাঙৰ বিপদ। মানুহে ভাবে সকলো ঠিকেই আছে, আহিব লগা ভৱিষ্যতৰ দিনৰ বাবে প্ৰায়বোৰ মানুহেই সাৱধান নহয়। 11 নম্বৰ পদ, মই তাক জাতিবিলাকৰ পৰাক্ৰমীজনৰ হাতত সমৰ্পণ কৰিলোঁ, তেওঁ তাৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে। মই তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিলোঁ। ইতিহাসৰ এই বিশেষ সন্ধিক্ষণত বাৰু জাতিবোৰৰ মাজত সকলোতকৈ প্ৰধান আৰু প্ৰতিপত্তিশীল লোক কোন আছিল? তেওঁ আছিল বাবিলনৰ ৰজা নবুকদনেছৰ। আমি ভাবোঁ ইয়াত জিহিজকেলে ছয়তানৰ কথা বুজোৱা নাই, কাৰণ ছয়তানে আচলতে ইমান বছৰ ধৰি মিছৰ দেশত আধিপত্য চলাই আছিলেই। গতিকে নতুনকৈ আৰু আধিপত্য চলোৱাৰ কথা নাহে। এই যি পৰাক্ৰমীজনৰ কথা ইয়াত কোৱা হৈছে, তেওঁ আচলতে নবুকদনেছৰ ৰজা। সেই কথা খাটাংকৈ জানিব পাৰোঁ যদি আমি দানিয়েল ভাৱবাদীৰ পুস্তকখন পঢ়োঁ। দানিয়েলে নবুকদনেছৰ ৰজাক কৈছিল, আপুনিয়েই সোণৰ মূৰটো। আচলতে নবুকদনেছৰ ৰজাৰ সমান বিখ্যাত আৰু ক্ষমতাশালী শাসনকৰ্তা দ্বিতীয়জন এই পৃথিৱীত আৰু ওলোৱা নাই। মই তাক
পৰাক্ৰমীজনৰ হাতত সমৰ্পণ কৰিলোঁ। ইয়াত ফৰোনৰ কথা বুজোৱা হৈছে। ফৰোন ৰজাৰ মন্দতাৰ শাস্তি ঈশ্বৰে দিব আৰু তেওঁক নবুকদনেজৰ ৰজাৰ হাতত সোধাই দিব। 12 নম্বৰ পদ। আৰু জাতিবিলাকৰ ভয়ানক বিদেশীবোৰে তাক কাটি এৰি গ'ল। পৰ্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখাবোৰ ভাগিল, আৰু পৃথিৱীৰ সকলো জাতিবিলাক তাৰ ছাঁৰ পৰা নামি গ'ল, তাক এৰি গুচি গ'ল। মিছৰ দেশ পতিত হ'ব, নবুকদনেছৰে দখল কৰিব, আৰু সেইটো পৃথিৱীক চমক লগোৱা ঘটনা হ'ব। 13 আৰু 14 নম্বৰ পদ। পৰি থকা সেই গছডালত আকাশৰ পক্ষীবোৰে বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু আছে। জলসমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব নকৰিবৰ নিমিত্তে বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰাবৰ নিমিত্তে, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰা বিলাকৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ নিমিত্তে মই ইয়াক কৰিলোঁ, কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ অধোভাগলৈ, গাঁতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তানবিলাকৰ মাজত সমৰ্পিত হ'ল। ইয়াত পতিত হোৱা শত্ৰুৰ কবললৈ যোৱা মিছৰ দেশৰ ছবিখন আমাক দিয়া হৈছে। সেই দেশ শত্ৰুৰ পদদলিত হ'ব, ঈশ্বৰেই তেনে কৰাব। গছজোপা বাগৰি পৰাৰ দৰে ফৰোন ৰজা পতিত হ'ব। তাৰ বাবে জগতৰ জাতিবিলাকৰ মাজত সমস্যাই মূৰ দাঙি উঠিব। এতিয়া আমি অধ্যায়টোৰ আন এটা ভাগত সোমাই পৰোঁ। এইটো অতি গুৰুত্বপূৰ্ণ অংশ, আৰু বাইবেল অধ্যয়নৰ প্ৰতি হাবিয়াস থকা লোকসকলে এই অংশখিনি যথেষ্ট মন দি পঢ়া আৰু ধ্যান কৰা উচিত। 15 নম্বৰ পদ। প্ৰভু যীশুৱাই এই কথা কৈছে, সি চিউললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ। মই তাৰ নিমিত্তে অগাধ জলক ঢাকিলোঁ, তাৰ সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজলসমূহক স্থগিত কৰা হ'ল। মই তাৰ নিমিত্তে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ নিমিত্তে জয় পৰিল। ইয়াত আমি পাওঁ চিউল অৰ্থাৎ মৃত্যুৰ কথা, অৰ্থাৎ ফৰোন ৰজা যুদ্ধত পৰাস্ত হ'ব আৰু শত্ৰুৰ হাতত নিহত হ'ব বুলি জনোৱা হৈছে। চিউলে কেতিয়াবা কবৰক বুজায় যদিও আচলতে কেৱল মৰা মানুহৰ শৰীৰটো ৰখা ঠাইকেই নুবুজায়। এই মৃত লোকৰ আত্মাই ঠাই লোৱা, চকুৰে নেদেখা নজনা এখন বিশেষ ঠাইৰ কথা বুজায়। এই ঠাইলৈকে মৰা মানুহৰ আত্মা যায়। চলোমনে এই বুলি কৈছিল যে মানুহৰ শৰীৰটো মাটিৰ লগত মিলি যায় আৰু আত্মাটো ঈশ্বৰলৈ যায়। এই জগতত আমি যি শৰীৰ ধাৰণ কৰি আছোঁ, এই শৰীৰটো ধূলি মাটি মাত্ৰ। এই কথা আমি কিন্তু প্ৰায়েই পাহৰি যাওঁ। আমি যে ধূলি মাটি মাত্ৰ, এই কথাটো আমি পাহৰি থাকোঁ। ধূলিয়ে ধূলিয়ে আঠা লাগি ধৰি বোকা হয়। আমি মনত ৰখা উচিত যে শৰীৰটোৰ ফালৰ পৰা চালে আমি ধূলি মাত্ৰ। যেতিয়া আমাৰ শৰীৰটো কবৰত শুৱাই দিয়া হ'ব, সেই শৰীৰ মাটিৰ লগতেই মিলি যাব। আনহাতে প্ৰভু যীশুৱে এই কথা কৈছে যে যেতিয়া কোনো এজন খ্ৰীষ্টীয় বিশ্বাসীৰ মৃত্যু হয়, তেওঁ টোপনিহে যায়। পাচনি পৌলে খ্ৰীষ্টীয় বিশ্বাসীৰ মৃত্যুক টোপনি বা নিদ্ৰা বুলি কৈছে। 1 থিছলনিকিয়া 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত। কিন্তু পৰিত্ৰাণ নোপোৱা মানুহবোৰ মৰিলে তেওঁলোকৰ আত্মা কলৈ যায়? তেওঁলোকৰ আত্মাও চিউললৈ যায়, সেই চকুৰে নেদেখা ঠাইলৈ যায়। প্ৰভু যীশুৱে এটা সত্য ঘটনাৰ বৰ্ণনা দিছিল লোকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা 31 নম্বৰ পদলৈকে। আপোনালোকে পঢ়ি ল'ব। লোকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 19ৰ পৰা 31 নম্বৰ পদলৈ। ইয়াত দুজন লোকৰ মৃত্যু হৈছিল। দুয়োজনৰ আত্মা চিউললৈ গৈছিল, কিন্তু দুটা বেলেগ বেলেগ ভাগলৈ গৈছিল। এটা ভাগ আছিল যন্ত্ৰণা লাভ কৰাৰ ঠাই। ধনী মানুহজন সেই ঠাইলৈ গৈছিল। আন ভাগটোক অব্ৰাহামৰ কোলা বুলি কোৱা হৈছে, আৰু সেই ভিক্ষাৰীজন মৃত্যুৰ পাছত তালৈকে গৈছিল। যন্ত্ৰণাৰ ঠাইখিনি নতুন নিয়মত আমি পঢ়িবলৈ পোৱা নৰক বা জুইৰ সৰোবৰ নহয়। আচলতে চিউল মৃতসকলৰ এটা অস্থায়ী ঠাইৰ নিচিনা বুলিহে বুজা যায়। এতিয়া আমি বাইবেলৰ পৰা অলপ পাঠ কৰি দিছোঁ। ইফিচিয়া 4 নম্বৰ অধ্যায়ৰ 8 পৰা 10 নম্বৰ পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে ঈশ্বৰে কৈছে, তেওঁ ওপৰলৈ উঠি বন্দীয়াৰবিলাকক বন্দী কৰি নিলে আৰু মানুহবিলাকক নানা বৰ দিলে। বাৰু তেওঁ যে উঠিল, ইয়াতে পৃথিৱীৰ তল ভাগলৈ নমাত বাজে আন কি বুজা যায়?
যিজনা নামিছিল তেওঁ এই সকলোকে পূৰ কৰিবৰ কাৰণে সকলো স্বৰ্গৰ ওপৰলৈ উঠিল। অৰ্থাৎ ইয়াত প্ৰভু যীশুৰ কথা কোৱা হৈছে আৰু প্ৰভু যীশুৱে সেই অব্ৰাহামৰ কোলাত থকাসকলক লৈ গৈছিল। কিন্তু যন্ত্ৰণাৰ ঠাইখিনি খালী কৰা নহ'ব যেতিয়ালৈকে সেই সকলো মানুহ বিচাৰৰ বাবে থিয় নহয়। প্ৰভু যীশুৰ বগা সিংহাসনৰ সন্মুখত তেওঁলোক এদিন বিচাৰৰ বাবে থিয় হ'ব লাগিব। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 11 পৰা 15 নম্বৰ পদলৈকে। ফৰোন ৰজা চিউললৈ নামি যোৱাৰ কথা ইয়াত যিহিজকেল ভাৱবাদীয়ে উল্লেখ কৰিছে। তেওঁৰ মৃত্যুত গোটেই পৃথিৱীয়ে শোক কৰিছিল। লিবাননতো শোক কৰা হৈছিল। মিছৰৰ পতনত জগতৰ জাতিবিলাকে শোক কৰিছিল, কাৰণ জাতিবোৰে মিছৰৰ ওপৰত ভৰসা কৰি আহিছিল। অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে মিছৰৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিছিল, কিন্তু সেই সকলো এতিয়া নোহোৱা হ'ল। এতিয়া আমি আলোচনা কৰি আছোঁ ইছৰাইলৰ ওচৰ চুবুৰীয়া দেশবিলাকৰ যে পতন হ'ব সেই বিষয়ে যিহিজকেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে দিয়া ভাৱবাণী। আমি পালোঁ মিছৰৰ পতন হ'ব বুলি ঈশ্বৰে জনাই দিয়া কথা। ঈশ্বৰে জনাই দিছিল যে মিছৰৰ ৰজা ফৰোনৰ মৃত্যু হ'ব। তেওঁৰ মৃত্যুত পৃথিৱীৰ জাতিবিলাকে শোক কৰিব, কাৰণ জাতিবোৰে আৰ্থিকভাৱেও আৰু ৰাজনৈতিকভাৱেও ফৰোনৰ ওপৰত নিৰ্ভৰ কৰিছিল। বাবিলৰ ৰজা নবুকদনেছৰ ৰজাই আক্ৰমণ কৰি মিছৰ দেশ ধ্বংস কৰিব, ফৰোন ৰজাক পৰাস্ত কৰিব, তেওঁক বধ কৰিব, আৰু সেইদৰেই সকলো ঘটিছিল। 31 নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটাতো আমি এই বিষয়টোৱেই পাওঁ। 16 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে, গাঁতলৈ নামিব লগাবোৰে সৈতে মই তাক চিউললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবিলাকক কঁপালোঁ। আৰু এডনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট গছে পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অধোভাগত শান্ত নাপালে। ফৰোনক বধ কৰা হ'ব, আৰু মৃত্যুৰ পাছত ফৰোন কলৈ যাব? চিউল, অৰ্থাৎ মৃত্যুৰ পাছত আত্মাবোৰ যি অস্থায়ী ঠাইলৈ যায় সেই ঠাইলৈ। ফৰোনে কি আৱিষ্কাৰ কৰিব তাত গৈ? 17 আৰু 18 নম্বৰ পদত চাওক, যিবিলাক তাৰ বাহুস্বৰূপ আছিল, যিবিলাকে জাতিবিলাকৰ মাজত তাৰ ছাঁত বাস কৰিছিল, সিবিলাকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিউললৈ নামি গ'ল। এইদৰে তুমি প্ৰতাপত আৰু মহত্বত এডনৰ গছবোৰৰ মাজত কাৰ নিচিনা? তথাপি পৃথিৱীৰ অধোভাগলৈ এডনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ'ব। তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰে সৈতে অচুন্নত হতৰ মাজত তুমিও পৰি থাকিবা। প্ৰভু যীশুৱাই কৈছে, ফৰোন আৰু তাৰ আটাই লোকসমূহৰ এই ৰূপ গতি হ'ব। ফৰোন যেতিয়া মৃত্যুৰ পাছত চিউললৈ যাব, তাত দেখিব যে বধ হোৱা আন আন শাসনকৰ্তাবোৰো তাত আছে। কিন্তু ফৰোনে আন এটা কথাও আৱিষ্কাৰ কৰিব, মৃত্যুত গণতন্ত্ৰ আছে, তাত ৰাজশাসন নচলে। আমি আজি খুব একতাৰ কথা কওঁ। ধনী দুখীয়া, ক'লা বগা, পুৰুষ নাৰী, সমাজৰ উচ্চ লোক নিচ লোক আদিক একলগ কৰিব পাৰে একমাত্ৰ মৃত্যুৱেহে। মৃত্যুৱে সেই সকলোকে একে পৰ্যায়লৈ লৈ যায়। সকলোৰে শৰীৰ একে মাটিত পৰি ৰয়, আৰু আত্মাবোৰো একে ঠাইতে গৈ থাকিব লগা হয়। আমি ভাবোঁ বহুত মানুহে মৃত্যুৰ পিছত আচৰিত হ'ব লগা হয় যে তেওঁলোকৰ মৃত্যু জীৱ জন্তুৰ মৃত্যুৰ নিচিনা নহয়। এজন ঈশ্বৰ বিশ্বাসহীন মানুহে কৈছিল, যেতিয়া মানুহ মৰে কুকুৰ এটা মৰাৰ নিচিনাকৈ মৰে। মানুহজনৰ কেৱল অস্তিত্ব শেষ হৈ যায়। মৃত্যুৰ পিছত আৰু কোনো জীৱন নাই। কিন্তু সেই ব্যক্তিজনে নিজৰ মৃত্যুৰ পাছত আচৰিত হ'ব লাগিব যেতিয়া তেওঁ মৃত্যুৰ পাছত চিউললৈ যাব আৰু তাত থকা সকলোকে লগ পাব। সেই মানুহ বহুত থাকিব, যিবিলাকে জীয়াই থাকোঁতে ভাবি আছিল যে মৃত্যুৰ পাছত আৰু একো নাই, ঈশ্বৰৰ সুধবিচাৰ নাই, ইত্যাদি ইত্যাদি। তাত সকলো মানুহ সমান হ'ব, সকলোৰে অৱস্থা একেই হ'ব। ঈশ্বৰে আগবঢ়োৱা পৰিত্ৰাণৰ পথ প্ৰত্যাখ্যান কৰা সকলোৰে আত্মা তাত থাকিব। তেওঁলোক পাপী কাৰণে নহয়, কিন্তু পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ যি পথ ঈশ্বৰে প্ৰস্তুত কৰিছে সেই পথ গ্ৰহণ নকৰা বাবেহে তাত থাকিব লাগিব। তেওঁলোকৰ আচল পাপ হ'ব সেইটোৱেই। ঈশ্বৰে আগবঢ়োৱা পৰিত্ৰাণৰ পথ প্ৰত্যাখ্যান কৰাটোৱেই তেওঁলোকৰ পাপ, অৰ্থাৎ ঈশ্বৰৰ কথা বিশ্বাস নকৰাটোৱেই তেওঁলোকৰ পাপ, আৰু সেই পাপৰ বাবেই তেওঁলোক চিউলত থাকিব লাগিব, আৰু অৱশেষত তেওঁলোকে প্ৰভু যীশুৰ বগা সিংহাসনৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব, আৰু তাৰ পাছত যাব লাগিব জুইৰ সৰোবৰলৈ। এই কথাটো প্ৰভু যীশুৱে অতি পৰিষ্কাৰভাৱে জনাই দিছে। যোহন 16 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত।
প্ৰিয় শ্ৰোতা, আমাক আমাৰ পাপৰ পৰা উদ্ধাৰ কৰি অনন্ত জীৱন দিবলৈকে প্ৰভু যীশু আহিল। তেওঁ ক্ৰুচত তেওঁৰ তেজ বোৱালে আৰু আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিবলৈ। তেওঁত বিশ্বাস স্থাপন কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ আৰু সেই চিউল, সেই সুধবিচাৰ, সেই জ্বলন্ত নৰকৰ পৰা ৰক্ষা পাব পাৰোঁ। কিন্তু এই কথা বিশ্বাস নকৰি প্ৰভু যীশুক প্ৰত্যাখ্যান কৰিলে আমাৰ অৱস্থা কি হ'ব? আপুনি নিশ্চয় বুজি পাইছেই। শাস্ত্ৰৰ এই অংশটোৱে আচলতে সম্পূৰ্ণ নতুন বিষয় এটা আমাৰ আগত দাঙি ধৰিছে। মৃতসকল এটা বিশেষ ঠাইলৈ যায়। প্ৰভু যীশুৱে এই ঠাইক যন্ত্ৰণাৰ ঠাই বুলিয়েই কৈছে আৰু তাতেই হেৰাই থকা পৰিত্ৰাণ নোপোৱা লোকৰ আত্মাই বিচাৰৰ বাবে অপেক্ষা কৰি থাকে। কিছুমানে কয়, মই ঈশ্বৰৰ মুখামুখি হ'ব লাগিব। ঠিকেই আছে, মইতো বেছ ভাল মানুহ, মইতো একো বেয়া কাম কৰা নাই, গতিকে ঈশ্বৰৰ আগত বিচাৰৰ বাবে থিয় হ'বলৈ মোৰ একো ভয় নাই। মোতকৈতো বহুতো বেয়া মানুহ আছে, গতিকে ঈশ্বৰে মোক নিশ্চয় শাস্তি নিদিব। কিন্তু যেতিয়া তেনে মানুহে তেওঁক উদ্ধাৰ কৰিবলৈ ক্ৰুচত নিজৰ প্ৰাণ দিয়া জনাৰ আগত থিয় দিব লাগিব, তেতিয়া তেওঁলোকে দেখিব যে তেওঁলোকৰ নিজৰ তথাকথিত সৎকৰ্মবোৰে তেওঁলোকক একো সহায় কৰিব নোৱাৰিব। তেওঁলোকে আৱিষ্কাৰ কৰিব যে তেওঁলোকৰ এটা পাপ প্ৰবৃত্তি আছে আৰু সেই প্ৰবৃত্তি, সেই স্বভাৱে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। সেই প্ৰবৃত্তিয়ে আচলতে ঈশ্বৰৰ প্ৰতি কোনো আগ্ৰহেই নেদেখুৱায়, বৰং ঈশ্বৰৰ বিৰোধিতা কৰে। তেওঁলোককনো ঈশ্বৰে আন কি ঠাইত স্থান দিব পাৰে? ঈশ্বৰৰ প্ৰতি বিৰোধ ভাৱ থকা অন্তৰৰ লোকক ঈশ্বৰে নিজৰ লগত ৰাখিবলৈ স্বৰ্গলৈ নিব বুলি আপুনি ভাবেনে? উত্তৰটো পৰিষ্কাৰ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আগত আমি নিজৰ জহত কেতিয়াও থিয় দিবলৈ সমৰ্থ নহয়। একমাত্ৰ প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিহে আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ, কাৰণ তেওঁ আমাৰ পাপৰ শাস্তি ক্ৰুচৰ ওপৰত ল'লে। গতিকে তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰি আমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। তেতিয়া আৰু ঈশ্বৰে আমাৰ পাপবোৰ দেখা নাপায়, কাৰণ আমাৰ পাপবোৰ খ্ৰীষ্টৰ তেজে সূচী কৰি দিয়ে। ইয়াত মিছৰৰ ফৰোন ৰজাৰ পতনৰ কথা কোৱা হৈছে আৰু মৃত্যুৰ পাছত তেওঁ আন আন বধ হোৱা শাসনকৰ্তাবোৰৰ লগত একেলগে চিউলত পৰি থাকিব বুলি কোৱা হৈছে। ৩২ নম্বৰ অধ্যায়তো আমি মিছৰৰ পতনৰ বাবে বিলাপ কৰা দেখিবলৈ পাওঁ। ১ আৰু ২ নম্বৰ পদ, ১২ বছৰৰ ১২ মাহৰ প্ৰথম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, হে মনুষ্য সন্তান, তুমি মিছৰৰ ৰজা ফৰোনৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰা আৰু তাক কোৱা, তুমি নিজকে জাতিবিলাকৰ যুৱা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন। তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জলসমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা। জিহিজকেলৰ ওচৰলৈ আকৌ ঈশ্বৰৰ বাক্য আহিল। এই কথা জিহিজকেলে আকৌ জনাইছে। মিছৰ ৰজাৰ পতন হ'ব সেই কথাটো জনাই দিছে আৰু এই কথা কৈছে যে সেই মিছৰৰ ৰজাই মিছাতে গৰ্ব কৰি আছে, নিজৰ ক্ষমতাত ভৰসা কৰি আছে। তুমি সমুদ্ৰত থকা মকৰ মাথোন, বা আমি এনেধৰণেও ক'ব পাৰোঁ, তুমি এটা পশু, এটা ঘৰিয়াল মাত্ৰ। ৩ নম্বৰ পদ, প্ৰভু যীশুৱে এই কথা কৈছে, মই অনেক লোকসমূহে সৈতে তোমাৰ ওপৰত মোৰ জাল পেলাম আৰু সিহঁতে তোমাক মোৰ জালেৰে আনিব। প্ৰভু যীশুৱে কৈছে, মই অনেক লোকসমূহে সৈতে তোমাৰ ওপৰত মোৰ জাল পেলাম। তুমি যেনেকৈ জাল পেলাই নীল নদীত মাছ ধৰা, ঠিক একেদৰে ময়ো তোমাক ধৰিম। তুমি এটা পশু, সমুদ্ৰৰ ঘৰিয়াল, তোমাক মই জালেৰে ধৰিম। এই বুলি ঈশ্বৰে কৈছে। ঈশ্বৰে মৃত্যুৰ দ্বাৰা সকলোকে এনেদৰে নত কৰি দিব পাৰে। ৪ পৰা ১০ নম্বৰ পদলৈকে পঢ়িলে আমি পাম, ফৰোন ৰজাৰ ওপৰলৈ ঈশ্বৰৰ ভয়ংকৰ অভিশাপ নামি আহি আছে আৰু নবুখদনেছৰ ৰজাৰ যোগেদি সেই ধ্বংসলীলা আহিব বুলি ঈশ্বৰে জনাই দিছে। ১১ নম্বৰ পদত আমি পাওঁ এনেদৰে, কিয়নো প্ৰভু যীশুৱে এই কথা কৈছে, বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাক আক্ৰমণ কৰিব। বাবিলৰ ৰজা নবুখদনেছৰে মিছৰ অধিকাৰ কৰি ল'ব। ১২ পৰা ১৬ নম্বৰ পদলৈকে আমি যদি পঢ়োঁ, এই কথা বুজি পাওঁ যে সেই প্ৰচণ্ড ধ্বংসলীলাৰ যোগেদি ঈশ্বৰে দেখুৱাই দিব যে তেওঁহে সকলোৰে নিয়ন্ত্ৰণকৰ্তা। মানুহৰ মাজত থকা অতি বলিজনকো ঈশ্বৰে চকুৰ প্ৰচাৰতে ধ্বংস কৰিব পাৰে। ১৭ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে পঢ়িলে আমি পাওঁ যে মৃত্যুৰ পাছত ফৰোন ৰজাই দেখিবলৈ পাব যে আন আন ৰজাবোৰো সেই চিউল অৰ্থাৎ মৃতসকলৰ আত্মাৰ অস্থায়ী ঠাইতেই আছে। আগতে যিবোৰ লোকক তেওঁ ঘিণ কৰিছিল, যিবোৰৰ ওপৰত অত্যাচাৰ চলাইছিল, সেইবোৰৰ লগতে তেওঁ একেলগে তাত থাকিব লাগিব। তাত আৰু উচ্চ নিচৰ ভেদভাৱ নাই, মৃত্যুৰ পাছত সকলো সমান। এনেদৰে আমি যদি পঢ়ি যাওঁ, দেখিবলৈ পাওঁ যে ঈশ্বৰে জনাই দিছে, কেৱল মিছৰেই নহয়, মেছেক, টুবল,
ইডুম আদি জাতিবোৰো পতিত হ'ব আৰু সেই সকলো জাতিক মিছৰৰ ৰজাই চিউলত লগ পাব বুলি জনাই দিয়া হৈছে। মুঠতে ঈশ্বৰে অতি স্পষ্টভাৱে জনাই দিছে যে যদিও তেওঁ ইছৰাইলীয়া লোকসকলক ধ্বংস কৰিব, তেওঁলোকৰ লগতে ওচৰ চুবুৰীয়া আন আন জাতিবোৰ ধ্বংস হ'ব, মিছৰৰ ফৰোন ৰজাও নিধন হ'ব আৰু চিউলত গৈ সকলো একেলগ হ'ব। নবুখদনেছৰ ৰজাৰ যোগেদিয়েই ঈশ্বৰে তেওঁলোকক ধ্বংস কৰিব। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা কৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহিজকেল পুস্তকত চিউল নামৰ অদৃশ্য জগতখনৰ এটা সাধাৰণ আভাস দিয়া হৈছে। আমাৰ প্ৰভু যীশুৱে চিউলক হেৰাই যোৱা লোকসকলৰ বাবে যন্ত্ৰণাৰ স্থান বুলি আমাক কয়। পৰিত্ৰাণ পোৱাসকল সেই অংশত আছে যাক তেওঁ অব্ৰাহামৰ কোলা বুলি অভিহিত কৰিছিল। তাৰ পিছলৈ ক্ৰুচত ওলমি থকা অনুতপ্ত অপৰাধীজনক তেওঁ ইয়াক পৰমদেৱ বুলি কৈছিল। জিহিজকেলে আমাক চিউল নামৰ সেই অদৃশ্য জগতখনৰ আভাসহে দিছে। মনত ৰাখিব, আমি এই ঠাইখনৰ খন্তেকীয়া দৃশ্যহে আমি ইয়াত দেখিবলৈ পাওঁ। এই সামান্য ধাৰণাখিনিকে লৈ আমি এটা ডাঙৰ তত্ত্ব গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত নহয়। ইয়াত আমাক সেই অদৃশ্য জগতখনত সৰু ভুমুকি এটা মাৰিবলৈহে ঈশ্বৰে দিছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু চৈতানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়, প্ৰভু তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগি হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো, যিছু তোমাৰ অবিহনে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।